দেৰগাঁৱত কছাৰী গাঁৱত ভাওনা প্ৰতিযোগিতাৰ এক বিশৃংখল পৰিৱেশ। এই পৰিৱেশ ভাওনা চলি থকাৰ সময়ত নহয়। দেৰগাঁৱত কছাৰী গাঁৱত অনুষ্ঠিত হৈছিল সদৌ অসম ভাওনা সমাৰোহ। কিন্তু বঁটা বিতৰণিৰ সময়ত হ'ল বিশৃংখল পৰিৱেশ। বিচাৰক আৰু প্ৰতিযোগী দলৰ মাজত তৰ্ক বিতৰ্কৰ লিপ্ত হয়। চাওক ভিডিঅ'টো। কোনোবাই বিচাৰকক আঙুলি চলাব কিবা কৰিব আমি মানি নলম। কিন্তু যদি আপোনালোকে নামঘৰ বুলি জানিছে জানিছে তেতিয়াহ'লে শান্ত হৈ যাব। শান্ত হৈ গ'ল। বিচাৰক থকা প্ৰয়োজন কি আছিলে? আমি ভাওনা কৰিবলৈ অহা পুৰস্কাৰ লাগে তেতিয়াহ'লে সকলোৱে পুৰস্কাৰ পাব। একেবাৰে পুৰস্কাৰ লাগে সকলোৱে পুৰস্কাৰ পাব। বিচাৰকৰ ইয়াত প্ৰয়োজন নাই। কোনো পুৰস্কাৰ নিদিব ইয়াত। আমি মই চাইন নামাৰো। ছাৰ বেয়া বাৰ তাৰিখৰ ৰাতি যেতিয়া বিচাৰকসকলে পুৰস্কাৰ বিতৰণ কৰিবৰ কাৰণে বা পুৰস্কাৰ ঘোষণা কৰিবৰ কাৰণে মঞ্চৰ নামঘৰত যেতিয়া তেওঁলোকে বহিছিলে, তেতিয়া দুটা দলৰ এই প্ৰতিনিধিৰ লগত বিচাৰকসকলৰ প্ৰতিবাদ হ'ল। প্ৰতিবাদ হ'লে এটা হুলস্থুলীয়া পৰিৱেশ হ'ল, উশৃংখল এটা অৱস্থা হ'ল। তাৰ ভিতৰত আমাৰ শিৱসাগৰৰ ফুলপানী চিগাৰ এটা দল আৰু যোৰহাটৰ বৰিগাঁৱৰ এটা দলে বিৰাট উশৃংখল কৰিলে। উশৃংখল কৰি পেলাই যিটো আমাৰ শান্ত পৰিৱেশ আছিলে, শান্ত পৰিৱেশ বিনষ্ট কৰিলে। মই ঠেলা হেঁচা কৰি নিওঁতে মোৰ হাতত আপোনাৰ প্ৰাণজিৎ গায়ন বুলি যোৰহাট এই ফুলপানী চিগাৰ যিটো দল আছিলে, সেই দলৰ হেৰিয়ে মই এই বাওঁহাতৰ আপোনাৰ তজৰি আঙুলিত কামুৰিছে। এই ঘটনা কৰি পেলাই তেওঁলোকে কৰিলে কি, এই কিছুমান চকী টেবুল ভাঙি পেলাই এই মূল মণ্ডপখনো কিছু ক্ষতি সাধন কৰি পেলাই গাড়ী লৈ পেলাই মুহূৰ্ততে তাৰপৰা পলায়ন কৰিছে। আৰু বিচাৰকসকলো যিসকল বিচাৰক আছিলে তৎমুহূৰ্ততে তেওঁলোকো মানে কলৈ কোন কেনি গ'ল মানে কোনো সিদ্ধান্ত নাই। এটা অৰাজক এটা পৰিস্থিতিৰ মানে সৃষ্টি হ'ল। অভিস্মিতা হাজৰিকা তেখেতৰ পৰাই মই এইটো সৃষ্টি হৈছে বুলি মই ভাবিছোঁ। তেখেতে এই তাত মঞ্চত উঠি পেলাই এতিয়া মই কোনোবাই ভিডিঅ' কৰিছিলে, হয়তো ভিডিঅ' কৰি পেলাই এইবিলাক ৰাখিছিলে। তেতিয়া গম পাইছোঁ যে শুনিছোঁ তাৰ তেখেতে বা আনেও জানিব পাৰিব যে তেখেতে যিখিনি কৈছে তেখেতে চেলেঞ্জ কৰিছে, কোনোবা আছ যদি ওলাই আহ, মোক এতিয়া হেৰি কৰ। আজি অভিস্মিতাই আজি মঞ্চত কথা নকয়, অভিস্মিতাই আজি কথা ক'ব। এনেকৈ পেলাই বহুত উচ্চবাচ্য কথা তেখেতে হেৰি কৰিলে। দেৱধৰ মানুহখিনি তেতিয়াও উত্তেজিত হ'ল বুলি মই ভাবিছোঁ।